তৰাই বাক পাৰে ঘোৰ সংকটত চাৰিও বেদৰ জানা এহিকে সন্মত যে পূৰ্বৰ পৰা এই থানৰ বা বাৰ্তাসমূহ সোধা প্ৰথা চলি আহিছিল। আজিও তোমৰাভাৱে এই পুৰীৰ জগন্নাথ স্থানত এই বৈকুণ্ঠৰ পাল্লাম ভাগি অন্তত থানৰ বাতৰিখিনি সোধা হৈছিল যে পূৰ্বতেও সত্য যুগত ব্ৰহ্মাই নাৰদক এই বাৰ্তা কৈছিল। দ্বাপৰ যুগত ত্ৰেতা যুগত ৰামৰ বাৰ্তা গুহক চাণ্ডালৰ ওচৰত ভৰতে সুধিছিল আৰু দ্বাপৰ যুগত নন্দ গোপ গোপীসকলে কৃষ্ণৰ বাৰ্তা উদ্ধৱত সুধিছিল। আৰু কলিকালত যি নেকি মহাপুৰুষ গুৰু দুজনাৰ পূৰ্ণ অৱতাৰ কৃষ্ণ ৰামকৃষ্ণ ৰূপে অৱতাৰ আৰু সেই অৱতাৰ স্বৰূপে শংকৰ গুৰুজনা পাটবাউসী থানত আৰু মাধৱ গুৰুজনা গণকুচি থানত আছিল। যেতিয়া শংকৰ গুৰুজনাই বেহাৰ ৰাজ্যলৈ যাবলৈ ওলাইছিল তেতিয়া মাধৱ গুৰুজনাক কৈছিল যে বধাৰ্প আজি তোমাৰ স্থানত আমি একেলগে শয়ন ভোজন কৰা যাব। আৰু তেতিয়াই সেই ৰাতিখনে মাধৱ গুৰুজনাই শক্তি ভক্তি বল পৰাক্ৰম তাল মালা সমস্ত বস্তুখিনি মাধৱ গুৰুজনাক অৰ্পণ কৰিছিল। আৰু পিছদিনা যেতিয়া ৰাতিপুৱা হৈছন আৰু তেতিয়াই শংকৰ গুৰুজনাই বেহাৰ ৰাজ্যলৈ ওলোৱাৰ পিছত মাধৱ গুৰুজনাক কৈছিল যে বধাৰ্প তুমি এতিয়া এখন গোৱা পানেৰে শৰাই কিছু অৰ্থেৰে এতিয়া থানৰ বাতৰি সোধা যাওঁ। তেতিয়া মাধৱ গুৰুজনাই কৈছিল যে আমি আপোনাৰ পৰা সমস্তখিনি লোৱা হৈছে, এতিয়া থানৰ বাৰ্তা আৰু কিয় সুধিব লাগিছে। তেতিয়া গুৰুজনাই কৈছিল যে তুমিও নাথাকিবা আমিও নাথাকোঁ এই ভৱসংসাৰত, আমাৰ নিবন্ধসমূহ এই জগতত সদায় বৰ্তি থাকিব আৰু তেনেধৰণে নিয়মসমূহ প্ৰৱৰ্তিত হৈ থাকিব। আৰু ঠিক তেনেধৰণে শংকৰ গুৰুজনাই মাধৱ গুৰুজনাক সমস্ত বাৰ্তাসমূহ কৈছিল আৰু সেই বাৰ্তা অনুযায়ী তোমৰাভাৱে এই বাৰ্তাখিনি সোধা হৈছে যে থানৰ বাৰ্তা সুধিলে কি ফল পোৱা যায়। ভকত বৎসল কৃষ্ণ বেদে শাস্ত্ৰ কয়, ভকতৰ প্ৰিয় জানা সেহিকে নিশ্চয়। ভকতৰ পাছে পাছে কৌমদুকী গদা ধৰি ভৱভয় দূৰ কৰি থাকে দেৱ হৰি। মংগলাদি ভকতৰ সুধে জীৱাজন, চৈধ্যয় প্ৰসংগৰ ফল লভয় তীখন। তিনিও ৰাজ্যৰ বন্দনীৰ থান বৈকুণ্ঠৰ ধাম বৰপেটা ধাম। আৰু সেই ধামৰে দুয়োজনা সত্ৰীয়াকে প্ৰমুখ্য কৰি মহাপুৰুষৰ শুদ্ধ সেৱকসকলে শলাবন্তী জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে, কাৰো কিছু না পৰা পৰি থকা নাই। নিকটতে মহাপুৰুষ মাধৱ গুৰুজনাৰ 14 বছৰ নিবাসৰ স্থান সুন্দৰীতে সত্ৰ আৰু সেই থানৰে সত্ৰাধিকাৰসমূহকে প্ৰমুখ্য কৰি মহাপুৰুষৰ শুদ্ধ সেৱকসকলে শলাবন্তী জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে, কাৰো কিছু না পৰা পৰি থকা নাই। নিকটতে বাৰাদি চিনপুৰা ঘনকুচি কমাৰকুচি পাটবাউসী জনিয়া গজিয়া ৰঙাপানী মনবৰী আদিকে প্ৰমুখ্য কৰি সেই সব থানৰো ভকতসকলে শলাবন্তী জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে, কাৰো কিছু না পৰা পৰি থকা নাই। কীৰ্তন সমাপ্ত হৈল দিশত পৰ্থৰ, আত অনন্তৰে শুনা উজান দিশত। উজানে বৰদোৱা বৰজহা গাংগ ধোৱাহাট বেলৰগুৰি আটাৰ থান আদি সমূহকে প্ৰমুখ্য কৰি মহাপুৰুষৰ শুদ্ধ সেৱকসকলে শলাবন্তী জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে, কাৰো কিছু না পৰা পৰি থকা নাই। কীৰ্তন সমাপ্ত হৈল উজান দিশত, আত অনন্তৰে শুনা দক্ষিণ দিশত। দক্ষিণে হৰহেম্ৰত বৰহেম্ৰত বৰফুলৰ গুৰি মালাচা হৰপুৰ আদিকে প্ৰমুখ্য কৰি মহাপুৰুষৰ শুদ্ধ সেৱকসকলে শলাবন্তী জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে, কাৰো কিছু না পৰা পৰি থকা নাই। কীৰ্তন সমাপ্ত হৈল দক্ষিণ দিশত, আত অনন্তৰে শুনা উত্তৰ দিশত। উত্তৰে মাধৱ গুৰুৰ থান ঘুমুৰা বেলবাৰী গোপালতাৰ থান ভৱানীপুৰ কালজাৰ
ৰামচৰণ ঠাকুৰদেৱৰ থান গোৱাগছা আদিকে প্ৰমুখ্য কৰি মহাপুৰুষৰ শুদ্ধ সেৱকসকলে হলাবন্তি জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে। কাৰো কিছুনা পৰা পৰি থকা নাই। কীৰ্তন সমাপ্ত ভৈল উত্তৰ দিশত, আত অনন্তৰে শুনা হাতী দিশত। হাতীত ভেলা, কাকতকোটা, চৌৰা, চৌকটি, হাজৰাকটা, নটকটা, জিকা, ছত্ৰছাল, দমকুটৰ থান, মধুপুৰ আদিকে প্ৰমুখ্য কৰি মহাপুৰুষৰ শুদ্ধ সেৱকসকলে হলাবন্তি জ্বলাই হৰিগুণ গাই নিৰানন্দ সুখত মজি আছে। কাৰো কিছু না পৰা পৰি থকা নাই। কীৰ্তন সমাপ্ত ভৈল সমস্ত দিশৰ, আত অনন্তৰে শুনা চাৰিজন মহাজন বংশৰ। শ্ৰীৰামচৰণ, দাসনাৰায়ণ, লক্ষীকান্ত পঢ়িয়াতৈ এই চাৰিজন, কাকম্বাৰে পিতা পুত্ৰ ধৰ্ম কুঁৱৰী কুশলে আচন্ত মাধৱক নাম হৰি। বাৰু বাপসকল, আজি এই জগন্নাথ পুৰীত মহাপুৰুষ মাধৱ গুৰুজনাৰ এই নামঘৰত কি উদ্দেশ্যেৰে এই বৈকুণ্ঠৰ পালনাম ভাগি পতা হৈছে, লগতে সমস্ত বাপ সজ্জনৰ আৰু সমস্ত পৰিয়ালবৰ্গৰ কল্যাণ কুশল বাৰ্তা কীৰ্তন কৰি হ'ব লাগে। এই বাতৰিখিনি সোধা হৈছে আৰু আমিও হৰিগুণ গোৱা ভকতৰ সন্মুখত থাকি গুৰুবন্তি জ্বলাই বৈকুণ্ঠৰ নাম ভাবি শ্ৰৱণ কীৰ্তনখিনি কৰি থকা হৈছে। উত্তম প্ৰাৰ্থনা কৰা হৈছে। বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈয়ক হৰি কৰিয়ক মায়াকণীৰ জান, আপোনাৰ মহিমা আপুনি বেশত কৰি জীৱক কৰিয় পৰিত্ৰাণ। মই অনাথক দয়া কৰাহা পৰমানন্দ দাস বুলি ধৰিয় মনত থৈ নিজ ভৃত্তৰ সংগত, আঙুলি মুখত কৰো দান্তে তৃণ তুলি ধৰিলেও কেক চিঙি দিয় চৰণত। আনবাৰ হন্তে হৰি অংশীয় অৱতাৰ, আখিলন্ত ভগৱন্ত আপুনি বাৰ, ইবাৰ কৰিব বুলি জগতৰ উদ্ধাৰ, নামে সমে পূৰ্ণ ব্ৰহ্ম হৈলা অৱতাৰ। বাৰু সেৱাৰ শৰীৰ বা বান্ধৱ আই মাতৃসকল শুদ্ধ মনে বোলা যাব যে প্ৰতি বছৰৰ দৰে এইবেলিও এই পুৰী জগন্নাথত মোৰ মহাপুৰুষ শংকৰ গুৰুজনাৰ এই স্থানত দ্বিতীয়বাৰ পদাৰ্পণ কৰিছিল আৰু এই স্থানতেই পুৰী প্ৰকল্পৰ এই অনুষ্ঠানটি, নামঘৰ অনুষ্ঠানটি ৰাইজৰ ইয়াত সেৱাৰ স্থলী স্বৰূপে তাৰাভাৱে এই